Hi everyone, welcome back to my channel RM Bedutech. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিব লৈছো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে এটা টুইট কৰিছিল ৰিগাৰ্ডিং এডুকেশ্যন লোন সাবসিডি আৰু তেখেতে কি বুলি টুইট কৰিছে এবাৰ আমি চাই লওঁ আহক ইয়াতে লিখা আছে চাওক The second edition of the Abhinandan Education Loan Subsidy Scheme will be launched on 5th of September. Under this effort, Assam government will offer a subsidy of up to rupees 50,000 on loans taken to finance higher education. বহুতে ভাল কথা যদি আপোনালোকে লোন লব বিচাৰে এডুকেশ্যন লোন 50,000 অৰ সাবসিডি দিব আৰু এতিয়া ক্ৰাইটেৰিয়াখিনি কি মই আপোনালোকক এবাৰ দেখুৱাই দিছো Supporting the higher education aspirations of our students, Abhinandan Education Loan Subsidy Scheme 2 financial support eta তেওঁলোকে দিছে students বিলাকক আৰু সাবসিডি দিব rupees 50,000 maximum per existing education loan amount. Motore maximum তেওঁলোকে 50,000 অৰ সাবসিডি দিব eligibility criteria কি দিছে প্ৰথমতে হ'ব লাগিব students and permanent resident of Assam হ'ব লাগিব তেখেতে অসমত পঢ়া হলো পাব বা বাহিৰৰ পঢ়া হলো পাব pursuing higher education in the state or outside. Next minimum যেটো লোন হৈছে minimum loan 2 লাখৰ দিব আৰু maximum বেছি আপোনালোকে ল'ব পাৰিব The benefit under this scheme can be availed just only once অকল এবাৰ আপোনালোকে ল'ব পাৰিব আৰু যি অকল students MP MLA কোনবা representative আছে পঞ্চায়তৰ গভৰ্নমেন্ট পাৰ্মানেন্ট এমপ্লয়ি হয় বা PSU কৰে তেওঁলোক কিন্তু এলিজিবল নহয় আৰু ইয়াত লিখি দিছে any loan amount which has been classified as NPA non performing asset by the bank will not be eligible under the scheme আৰু এই স্কিমটো লঞ্চ কৰিব অনলাইন পৰ্টেলটো লঞ্চ কৰিব তেওঁলোকে আমাৰ আটাইতকৈ বিশেষ এটা দিন আছে শিক্ষক দিৱস টিচাৰ্স ডে 5 সেপ্টেম্বৰত তেওঁলোকে এই অনলাইন পৰ্টেলটো লঞ্চ কৰিব তো বহুতে বেছি ভাল খবৰ যি অকল ক্যান্ডিডেট আছে তেওঁলোকৰ কাৰণে বহুত বেছি ভাল খবৰ আৰু আপোনালোকে যদি এপ্লাই কৰিব বিচাৰিছে আপোনালোকে এপ্লাই কৰিব পাৰে আৰু যদি মোৰ ভিডিঅটো ইনফৰ্মেটিভ বুলি ভাবিছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে এটা লাইক কৰি দিব আৰু যিমান পাৰে ইমান শেয়াৰ কৰি দিয়ক যাতে সকলো ব্যক্তিয়ে গম পায় যে এটো স্কিম এটা তেওঁলোকে নতুনকৈ লঞ্চ কৰিছে আগতেও আছিল এটো অভিনন্দন এডুকেশ্যন স্কিম 2 আৰু আগতে 1 হৈ আছিল এতিয়া স্কিম 2 তেওঁলোকে লঞ্চ কৰিছে